নিষিদ্ধ মাংস নোখোৱাৰ বাবে নিৰ্যাতন জিলা প্ৰশাসনৰ দ্বাৰস্থ ভুক্তভোগী শ্ৰীভূমিত গ্ৰেপ্তাৰ অভিযুক্ত শিক্ষক বাৰে বাৰে বিতৰ্কত সোমাইছে শ্ৰীভূমিৰ আসিমিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় নিজা কৰ্মস্থলীত পাঠদানৰ পৰিৱৰ্তে ব্যক্তিগত বিদ্যালয়ত পাঠদান কৰি থকাৰ ঘটনা এই বিদ্যালয়ৰ একাংশ শিক্ষকে কৰাৰ পিছত এইবাৰ শিক্ষক নিৰ্যাতনৰ অভিযোগ হিন্দু ধৰ্মৰ শিক্ষকক একাধিকবাৰ নিষিদ্ধ মাংস খোৱাৰ প্ৰস্তাৱ চৰকাৰী নিৰ্দেশ অৱমাননা কৰি এই বিদ্যালয়তে চলিছিল আৰবীৰ পাঠদান তাৰ মাজতে নিষিদ্ধ মাংসৰ প্ৰসংগই জোকাৰিছে শ্ৰীভূমি ঘটনা অনুসৰি 2-3 মাহ ধৰি ৰাহুল ৰয় নামৰ শিক্ষকক মানসিক নিৰ্যাতনৰ অভিযোগ সৰ্বোপৰি নিষিদ্ধ মাংস খাবলৈ জোৰ কৰাৰ অভিযোগ উঠিছে একাডেমিক ইনচাৰ্জ আনোৱাৰ হুছেইনৰ বিৰুদ্ধে আন দুগৰাকী শিক্ষকৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ বিগত 2-3 মাস থেকে আমার স্কুলের আমার একাডেমিক ইনচার্জ এমডি আনোয়ার হোসেন এবং একিউ এমডি সলমান মিসবাউদ্দিন এই 3 জন শিক্ষক আমাকে বিভিন্নভাবে মেন্টাল টর্চার এবং হ্যারাসমেন্ট করছে এই বিষয়ে আমি অনেকবার ওদের কাছে মানে হ্যারাসমেন্টের বারবার শিকার হয়েছে যার জন্য ওরা আমাকে কয়েকবার বিফ পর্যন্ত অফার করেছে বিদ্যালয়খনৰ একাংশ শিক্ষকৰ এনে কৰ্মৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ দ্বাৰস্থ হল ভুক্তভোগী ৰাহুল ৰয় বারবার বিগত 2-3 মাস থেকে ওটা কন্টিনিউ চলছে যার জন্য আমি জেলা প্রশাসনকে বারবার অনুরোধ করছি যাতে আমার এই বিষয়টা নিয়ে জেলা প্রশাসন কঠোরতম ব্যবস্থা গ্রহণ করে জিলা প্ৰশাসনে দিয়া নিৰ্দেশ অনুসৰি অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে তৰা হল গোচৰ সেই গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ একাডেমিক ইনচাৰ্জ আনোৱাৰ হুছেইন তাৎপৰ্যপূৰ্ণভাৱে এই বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আছে একাধিক অভিযোগ এইখন বিদ্যালয়ৰ শিক্ষকেই নিজৰ বিদ্যালয়ত পাঠদান নকৰি ব্যক্তিগত বিদ্যালয়ত পাঠদান কৰাৰ অভিযোগ উত্থাপন হৈছিল শিক্ষা সেতু এপত ব্যক্তিগত বিদ্যালয়ৰে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি দেখুৱাৰো নজিৰবিহীন ঘটনা সংঘটিত কৰিছিল একাংশ শিক্ষকে বাৰম্বাৰ এনে বিতৰ্কত সাঙুৰ খাই পৰাৰ বাবে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলজুৰি নিষিদ্ধ মাংসৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হোৱাৰ সময়তে শিক্ষকৰ দৰে বৃত্তিত নিয়োজিত এছামৰ এনে গৰ্হিত কৰ্মৰ গৰিহণা সৰ্বত্ৰ শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ